তৰুণ গগৈৰ হোষ্টেল লাইফ বিশ্ববিদ্যালয়ৰ স্মৃতি ৰোমন্থন প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকবন্ধু ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা 4 নম্বৰ ছাত্ৰাবাসৰ হীৰক জয়ন্তী সমাৰোহ মুখ্য অতিথি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাত্ৰাবাসটোৰ প্ৰাক্তন আৱাসী তৰুণ গগৈ এই ছাত্ৰাবাসৰ পৰাই আৰম্ভ হৈছিল গগৈৰ ৰাজনৈতিক সামাজিক জীৱন 59 পৰা 62 লৈকে মই ইয়াত আছিলোঁ আৰু সেই সময়তো অসম জ্বলিছিল কাৰণ সেই সময়ত ভাষা আন্দোলন হৈছিল কাৰণ সেই সময়ত আমাৰ ৰিফাইনাৰীয়ে হওক বেলেগ বেলেগ ঠাইত বেংকবিলাকত আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱাৰ কাৰণে তাত তেতিয়া 90% মানুহতকৈ বেছি এতিয়া সেইটো মানুহে হয়তো পাহৰি গ'ল যে সেই কাৰণেও আমি আন্দোলন কৰিছিলোঁ এই হোষ্টেলৰ পৰাই গগৈয়ে জন্ম দিছিল ছাত্ৰ সংগঠন স্মৃতি ৰোমন্থন কৰি গগৈয়ে নাম ল'লে বহু সতীৰ্থৰ এতিয়া কটন কলেজৰ ছেক্ৰেটাৰী PC ফুকন বুলি আছিল তেওঁ হাইকোৰ্টৰ জাজু হৈছিল ৰিটায়াৰ্ড তেখেতো চেনেল ছেক্ৰেটাৰী আছিল ইয়াৰ বাদেও খেলা ধূলাই হওক নাচ গানেই হওক মিউজিকেই হওক তৰ্ক প্ৰতিযোগিতাই হওক আৰু বাকী ষ্টুডেণ্ট যিমানবিলাক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিয়ে হওক ইউনিয়নৰ এক্টিভিটিজেই হওক সেই হোষ্টেলৰ পৰাই ভাষা আন্দোলনত জঁপিয়াই পৰিছিল গগৈ হীৰক জয়ন্তী সমাৰোহত প্ৰাক্তন আৱাসী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক কাষত পাই উৎফুল্লিত বৰ্তমানৰ আৱাসী মালিগাঁৱৰ পৰা ছাইদুৰ ৰহমান প্ৰাগ নিউজ